নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই অস্মিতা এটা আজি বিশেষ খবৰ লৈ আহিছোঁ এটা বিশেষ কাহিনী আচলতে এটা বিশেষ ষ্টৰী আজি এটা ষ্টৰী ক'বলৈ গৈ আছোঁ সেই ষ্টৰীটো হৈছে এগৰাকী ব্যক্তিৰ জীৱনশৈলীৰ অতুলনীয় অৱদান আগবঢ়োৱা অতুলনীয় জীৱন গাথাৰ এক বিশেষ ষ্টৰী ব্যক্তিগৰাকীৰ আচলতে জীৱনশৈলীত অভ্যস্ত তেওঁৰ জীৱনত নাই কোনো দুখ ভাগৰৰ চিন নাই কোনো অৱসাদ মাথো কৰি গৈছে পৰিশ্ৰম আৰু পৰিশ্ৰমেৰে চলাই গৈছে তেওঁৰ ঘৰ সংসাৰ তেওঁ কি কৰিছে তেওঁ কি বিদ্যাৰ যোগেদি বা তেওঁ কিমান কঠোৰ পৰিশ্ৰমৰ যোগেদি তেওঁ আজি আচলতে অসমৰ নয়নৰ মণি হ'বলৈ গৈ আছে আৰু তেওঁৰ যি হাতৰ পৰশ সেই হাতৰ পৰশৰ আচলতে কিছু দৃশ্য দেখা পালে আপুনিও হতভম্ব হৈ পৰিব যিগৰাকী ব্যক্তিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে নানান ধৰণৰ চকুত লগা সামগ্ৰী সেই ব্যক্তিগৰাকী এটা চৰকাৰী চাকৰিৰ অভাৱত পঢ়া শুনা কৰি নিজে কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি গৈছে ব্যক্তিগৰাকী এইখিনিতে ক'ব লাগিব যেটো সংগ্ৰামৰ দ্বাৰাহে মানুহে জীৱনত লাভ কৰিব পাৰে কৃতকাৰ্য আৰু জীৱনত সফল হ'বলৈ লাগিলে কঠোৰ পৰিশ্ৰম কোনো বিকল্প নাই এষাৰ কথা আছে যিহেতু তাৰে প্ৰমাণ কৰি দেখালে ব্যক্তিগৰাকীক আমি দেখুৱাম তেওঁৰ হাতৰ পৰশ তেওঁৰ যি কঠোৰ পৰিশ্ৰম সকলোখিনি দেখুৱাম তাৰ পূৰ্বে পুনৰ কৈছো সাফল্য লাভৰ বাবে আচলতে প্ৰবল ইচ্ছা শক্তি উত্তৰপুতভাৱে জড়িত হৈ থাকে তাৰে প্ৰমাণ কৰিলে এগৰাকী ব্যক্তিয়ে কঠোৰ পৰিশ্ৰমৰ যোগেৰে যে তেওঁৰ ভাগ্য গঢ়িব পাৰে তাৰে প্ৰমাণ কৰিলে সেইগৰাকী ব্যক্তিয়ে এইখিনি ক'ব লৈছো সেই ব্যক্তিগৰাকীৰ যদি ফটো সম্ভৱ হয় মই পিছফালে দেখাবলৈ অনুৰোধ জনাম ব্যক্তিগৰাকীৰ নাম হৈছে আচলতে ব্ৰজেন কলিতা এইগৰাকী ব্যক্তি ব্ৰজেন কলিতা আচলতে তেওঁ কৰিছে কঠোৰ পৰিশ্ৰম তেওঁৰ যি হাতৰ পৰশ সেই হাতৰ পৰশ আমি কিছু ভিজুৱেলছৰ সহায়ত আগবঢ়াম সেই ভিজুৱেলছৰ লগতে তেওঁলোক কিছুমান আমাৰ প্ৰশ্ন আছিলে যি ধৰণৰ প্ৰশ্নসমূহ ধৰি লওক তেওঁ যিদৰে আগবাঢ়ি গৈছে তেওঁৰ আচলতে চৰকাৰী কথা নাভাবি তেওঁ আচলতে জীৱনটো গঢ় দিবলৈ নিজে তেওঁ স্বাৱলম্বী কিদৰে হৈছে নিজে কিদৰে ব্যৱসায় আৰম্ভ কৰিছে আৰু সেইগৰাকী ব্যক্তিৰ উদাহৰণ হিচাপে ল'লে আমাৰ অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী বা প্ৰত্যেকগৰাকী যুৱক যুৱতী ওলাই আহিব নিজৰ সপোন সাৰ্থক কৰিবলৈ আৰু এইখিনিতে ক'ব লাগিব এই যুৱকগৰাকী আচলতে এই বিশেষ যুৱকগৰাকীক যদি চৰকাৰেও সহায় কৰে তেন্তে তেওঁ নথৈ আনন্দিত হ'ব কিয়নো তেওঁৰ পৰিয়াল চলাবলৈ খুবেই তেওঁ কৰিবলগীয়া হৈছে কঠোৰ পৰিশ্ৰম আৰু লগতে এইখিনিতে প্ৰথমে মই যদি দেখাব চেষ্টা কৰোঁ তেওঁৰ হাতৰ পৰশত কিমান কি বস্তু তেওঁ সাজি উলিয়াইছে উৎপন্ন কৰি উলিয়াইছে প্ৰথমে চাই লওক তাৰ কিছু দৃশ্য ব্ৰজেন কলিতাৰ অতুলনীয় জীৱন সংগ্ৰামৰ আৰম্ভণি কেনেকৈ নমস্কাৰ মোৰ নাম শ্ৰী ব্ৰজেন কলিতা নলবাৰী জিলাৰ খগ্ৰাপা থানা অন্তৰ্গত কঠৰা গাঁৱত মোৰ ঘৰ জীৱন সংগ্ৰাম বুলি ক'বলৈ হ'লে 2005 চনত মোক দেউতাই এখন গাঁৱতে সৰু দোকান খুলি দিছিল তেতিয়া মোৰ বয়স 13 বছৰ দেউতা অসুস্থতাৰ কাৰণে বিশেষ কাম কৰিব পৰা নাছিল সেইবাবে ঘৰখন চলাৰ কাৰণে অসুবিধা হৈছিল এইকাৰণে দেউতাই এখন মোক দোকান খুলি দিছিল সেইখন দোকানত দেউতাইও বহে বা মই স্কুলৰ পৰা আহি ময়ো বহো তেনেকৈ আমি ঘৰখন পাঁচজনীয়া পৰিয়াল এটা চলি আছিল দেউতা মই মা ভাইটি ভণ্টি তেনেকৈ গোটেইকেইটা চলি আছিল 2007 চনৰ জানুৱাৰী মাহত দেউতা অসুস্থ হৈ ঢুকাই থাকিলে
তাৰপিছত গোটেই ঘৰৰ দায়িত্ব, ভাইটি ভণ্টিৰ পঢ়া খৰচৰ দায়িত্ব চব মোৰ ওপৰতে নিৰ্ভৰ হ'ব লগা হ'ল। তেনেকৈ আৰ্থিকভাৱে বহুত দুৰ্বল হৈ পৰিলোঁ। তাৰপিছত মোৰ স্কুলীয়া জীৱন আধাতে সমাপ্ত কৰিব লগা হ'ল। তেনেকৈ 2010 চনলৈ দোকানখনৰ পৰা যি উপাৰ্জন হয় ঘৰখন চলাইছিলোঁ কোনোমতে। 2010 চনত গুৱাহাটীলৈ যোৱাৰ কাৰণে এটা সুযোগ পাইছিলোঁ। তাত মই 13 বছৰ থাকিলোঁ। 13 বছৰ থাকি মই তাত গুৱাহাটীত 13 বছৰ থাকি মই ভণ্টিক বিয়া দিলোঁ, ময়ো বিয়া পাতিলোঁ। এতিয়া বৰ্তমান মই গাঁৱলৈ ঘূৰি আহিলোঁ। আহি মই APDCL-ত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছোঁ। যিহেতু এখন সংসাৰ চলাবলৈ হ'লে, ঘৰ এখন চলাব হ'লে যথেষ্ট পইচাৰ প্ৰয়োজন। হয়তো সেইখিনি পইচাই দি সৰু চাকৰিটোৰ পৰা মই ঘৰখন চলা অসুবিধা হয়। আৰু মই নিজে এটা কিবা কৰিম বুলি চাকৰিটো থকাৰ স্বত্তেও বা চাকৰিটোৰ পৰা আহি যোনখিনি আজৰি টাইম পাওঁ বা বন্ধৰ দিন পাওঁ, তেনেকুৱা কিবা এটা কৰিম বুলি মই মনতে ভাবিলোঁ। ভাবি সৰুৰে পৰা এটা ইচ্ছা আছিল বা সৰুৰে পৰা এটা নিচা আছিল যে বাঁহ বেতৰ কাম কৰা। তেনেকৈ মই সৰুতে বনাইছিলোঁ। এতিয়াও ভাবিলোঁ যে সেইটো কামেই যদি মই নতুন কৰি ষ্টাৰ্ট কৰোঁ, কৰি নতুন ৰূপত যদি মই ভাল কৰি বাঁহৰে বস্তু সৰু কিবা কিবি বনাব পাৰোঁ, মই চেষ্টা কৰি চাব পাৰোঁ নেকি। ঘৰৰ লগত কথা পাতিলোঁ। পত্নী, ভাইটি, মা গোটেইকেইটাই মোক ছাপোৰ্ট কৰিলে। তেনেকৈ মই 2-1 বস্তু ঘৰৰ কাৰণে বনালোঁ। বনোৱাৰ পিছত মোৰ ফেচবুক, হোৱাটছএপত তেনেকুৱাকৈ মই শ্বেয়াৰ কৰিলোঁ। মোৰ ফ্ৰেণ্ড, ফেচবুক ফ্ৰেণ্ড, গাঁৱৰ বন্ধু বান্ধৱ, আলহী কুটুম্ব এনেকৈ বা ঘৰৰ ওচৰে পাঁজৰে গোটেইবোৰে মোক ভাল হোৱা বুলি কৈ প্ৰশংসা কৰিলে। বা বনোৱা বস্তুখিনি মোৰ বিক্ৰী হৈ গ'ল, তাৰ পৰা মই 2 পইচা পালোঁ। তেনেকৈ ভাবিলোঁ যে এইটো কামেই মই আগবঢ়াব পাৰোঁ নেকি ব্যৱসায় ৰূপত। তেতিয়াহ'লে মই ইয়াৰ পৰা 2 পইচা পাম। তেনেকৈ মই ঘৰখন চলাম বুলি এটা আশা কৰিলোঁ। আৰু ভৱিষ্যতে মোৰ এই বাঁহৰ যোনখিনি সঁজুলি মই বনাওঁ, ভৱিষ্যতে যাতে মই আৰু আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে মোৰ দৃঢ় বিশ্বাস। জীৱনশৈলীত অভ্যস্ত ব্ৰজেন কলিতাৰ নাই দুখভাগৰ চিন, নাই কোনো অৱসাদ। তাৰ মাজেৰেই চলাই গৈছে পৰিয়াল। কিয় চাকৰিৰ কথা নাভাবি ব্যৱসায়ত নামিল? চৰকাৰী চাকৰি চবে যে পাব তাৰ কোনো নিশ্চয়তা নাই। আজিকালি বহুত শিক্ষিত যুৱক যুৱতী ওলাই আহিছে ব্যৱসায় কৰিবলৈ। কোনোবাই দোকান দিছে, কোনোবাই চাহ হাউচ দিছে, কোনোবাই ব্ৰইলাৰ ফাৰ্ম খুলিছে, কোনোবাই ছাগলী ফাৰ্ম খুলিছে। তেনেকৈ তেওঁলোক স্বাৱলম্বী হৈছে। আৰু যিহেতু ময়ো ভাবিছোঁ, যিহেতু মোৰ এটা হাতৰ বিদ্যা আছে, ময়ো তেনেকৈ স্বাৱলম্বী হ'ম বুলি, আৰ্থিকভাৱে সফল হ'ম বুলি ময়ো আশা কৰিছোঁ। আৰু মনত দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলেই হয়তো ব্যৱসায় বা যিকোনো কামতে আগবাঢ়িব পাৰি বুলি মই ধাৰণা কৰিছোঁ। মোৰ ধাৰণা সেইবুলি মই কষ্ট কৰিব লাগিব। অলপ কষ্ট যদি নকৰোঁ বা সময় নিদিওঁ, হয়তো সেইটো ব্যৱসায় বা যিকোনো কামতে সময় দিয়াটো যথেষ্ট প্ৰয়োজন। সময় দিলে হয়তো বা কষ্ট কৰিলে সফল নিশ্চয় হ'ব। আৰু আজিকালি ল'ৰা ছোৱালীবোৰক মই ক'ব বিচাৰোঁ যে নিজৰ হাতত বিদ্যা থাকিলে বা নিজে ইচ্ছা কৰিলে তোমালোকেও হয়তো নিজে কিবা এটা কৰাৰ কাৰণে চেষ্টা কৰিব। চাকৰি নাপালে বুলি যে একো নহ'ব বা জীৱনটো এনেই যাব, সেইটো নহয়। মোৰ নিচিনা বা এনেকুৱা বহুত শিক্ষিত যুৱক যুৱতী আছে, তেখেতসকলৰ নিচিনাকৈ ওলাই আহক, আহি ব্যৱসায় কৰি চাওক, কষ্ট কৰক। তেতিয়া হয়তো নিশ্চয়
সুফল পাব ঘৰ চলাবলৈ বিশেষ টান নহ'ব এটা চৰকাৰী চাকৰিৰ অভাৱত এজন অসমীয়া যুৱকৰ নিজস্ব বাঁহ বেতৰ সামগ্ৰী তৈয়াৰে পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সন্মুখীন হয় নেকি চাকৰি কৰিম বুলি মোৰো এটা ইচ্ছা আছিল নোহোৱা নহয় গুৱাহাটীত থাকোঁতে বহুতবাৰ এপ্লাইও কৰিছিলোঁ ইণ্টাৰভিউ দিছিলোঁ হয়তো সফল হ'ব নোৱাৰিলোঁ যি নহওক বৰ্তমান মই এটা চাকৰি কৰি আছোঁ সেইটোৰে চলা সংসাৰ এখন চলা খুবেই কঠিন হৈ পৰিছে মোৰ যিহেতু হাতৰ বিদ্যা এটা আছে সেইটোতে মই চাকৰি পৰা আহি বা বন্ধৰ দিনত তেনেকুৱাকৈ আগবঢ়াই নিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে ভৱিষ্যতে যাতে মই এইটো কৰি থাকি ঘৰখন চলাই থাকিব পাৰোঁ আগবাঢ়িব পাৰোঁ সেইটোৱে মোৰ বিশ্বাস ব্যক্তিগত খণ্ডৰ চাকৰি অৰ্থাৎ প্ৰাইভেট জবত কেতিয়াবা নিজকে নিয়োজিত কৰিছিল নেকি ব্যক্তিগত বা প্ৰাইভেট কাম কৰাত কৰি নিজে যোনটো কাম নিজৰ কৰে সেইটোত বা ব্যৱসায় হওক বা যিকোনো হাতৰ বিদ্যাই হওক নিজে যোনটো কৰে সেইটোত বেছি সুফল পায় বুলি মই ভাবোঁ আৰু প্ৰাইভেট কাম কৰাতকৈ যিমানখিনি দৰমহা পায় ব্যক্তিক নিজে ব্যৱসায় কৰিলে বা হাতৰ বিদ্যা থাকিলে যিকোনো কাম কৰিলে বেছি সুফল পায় বুলি মোৰ ধাৰণা অতুলনীয় হাতৰ পৰশ ভিন্ন বাঁহ বেতৰ সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰতিভা কেনেকৈ হৈছিল সৃষ্টি এনেকৈ সৃষ্টি হ'ল বুলি ক'বলৈ হ'লে সৰুৰে পৰা মোৰ খুব নিচা আছিল বাঁহৰ বস্তু বনোৱা তেতিয়া মই চেপা তাৰপিছত আমাৰ বিচনী চালনী এইবোৰ বনাইছিলোঁ তাৰপিছত হয়তো কৰ্মব্যস্ততাত ইমান দিন কৰিব পৰা নাছিলোঁ এতিয়া গাঁৱলৈ আহি এদিন নলবাৰীৰ ৰাসত গ'লোঁ নলবাৰীৰ ৰাসত মোৰ পত্নীৰ লগত মই বাণিজ্যিক মেলাত সোমালোঁ বাণিজ্যিক মেলাত তাত বিপণী এখন দেখিলোঁ বাঁহ বেতৰ তাত গ'লোঁ তাত যাই দেখিলোঁ তেওঁৰ কিবা এটা বস্তু পচন্দ হৈছে তেতিয়া হয়তো সেইখিনি সময়ত মোৰ সামৰ্থ্য নাছিল দিয়াৰ কিন্তু মই নিজে ক'লোঁ যে মই নিজে বনাই দিম হয়তো মই এনেই কৈছিলোঁ কিন্তু ঘৰত আহি তেওঁ যেতিয়া মোক পিছদিনা ক'লে যেতিয়া বনাব খুজিছিলা বনাই দিয়া তেতিয়া মই অলৰেডি চেষ্টা কৰি চাওঁ বাৰু তেনেকুৱা কৰি মই এখন বাঁহৰে চোফা বনালোঁ 3জনীয়া চোফাখন বাঁহ কাটিলোঁ শুকালোঁ হয়তো বিশেষ চোফাখন ভাল হোৱা নাই কিন্তু নোহোৱা বুলিও ক'ব নোৱাৰি বহুতে দেখিলে খুব পচন্দ হ'ল বহুতে কিনিবও খুজিলে কিন্তু মই সেইখন প্ৰথম কাৰণে মই আকৌ বিক্ৰী কৰি নিদিলোঁ এইকাৰণেই নিদিলোঁ যে প্ৰথম বস্তু হয়তো কিবা পিছত 2 মাহ 3 মাহ বা 4 মাহ পিছত কিবা প্ৰব্লেম ওলাব পাৰে সেইকাৰণে মই বিক্ৰী কৰি নিদিলোঁ তাৰে পিছত সেনেকৈ যেতিয়া সেইখন বনোৱাৰ পিছত মোৰ আৰু এটা অৰ্ডাৰ আহিলে চোফা ছেটৰ সেনেকৈ মই আৰু তাত চাই ট্ৰিটমেণ্ট কৰি বাঁহৰ ট্ৰিটমেণ্ট কৰিলোঁ কেনেকুৱা কৰিলে ঘূনে নাখায় কেনেকুৱা কৰিলে বাঁহটো নাফাটে কি বা দিলে নাফাটে বা কিমান শুকাব লাগে কিমান কি কৰিব লাগে সেনেকুৱাকৈ গোটেইখিনি অলপ অধ্যয়ন কৰিলোঁ তাৰপিছত যোৰহাটৰ এজন ব্যক্তি তেখেতক মই গুগলত চাৰ্চ কৰি পালোঁ গুগলত চাৰ্চ কৰি পাই তেখেতক এদিন সুধিলোঁ দাদা আপুনি আমাক ট্ৰেইনিং দিয়ে নেকি তেওঁ মই ট্ৰেইনিং দিওঁ কিন্তু এতিয়া মই গুৱাহাটীলৈ যোৱা নাই তেনেহ'লে মোক দুআষাৰ কথা ক'ব নেকি মই সুধিলোঁ কেনেকুৱাকৈ কি কৰে তেওঁ থুলমূল বুজাই দিলে 2 দিনৰ ফোন কৰিলোঁ বুজাই দিলে হয়তো ভৱিষ্যতে তেখেতৰ নাম ল'ম আজি বাৰু লোৱা নাই তেনেকৈ বনাই থাকিলোঁ অলপ আগবাঢ়ি গ'ল প্ৰায় এতিয়া মোৰ 10-12 বিধ মান বস্তু মই বনালোঁ তেনেকৈ সৃষ্টিৰ আগবাঢ়িম বুলি আশা ৰাখিলোঁ এনে প্ৰতিভা অসমৰ বাবে গৌৰৱ অসম চৰকাৰৰ পৰা লাভ কৰিছে নেকি আঁচনিৰ সুবিধা বৰ্তমানলৈ অসম চৰকাৰৰ পৰা মই বিশেষ সা সুবিধা পোৱা নাই আৰু ভৱিষ্যতে পাম বুলি মোৰ আশা আছে মই বিশেষ বৰ্তমান
চেষ্টাও কৰা নাই ভৱিষ্যতে মোৰ কামখিনি আগবঢ়াই নিম বুলি আগবঢ়াই নিয়াত অসম চৰকাৰে সহায় কৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে যেটো যুৱক যুৱতীক প্ৰতিষ্ঠিত কৰিবলৈ ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰে দিছে লোনৰ সুবিধা ধনৰাশি সেই সুবিধাৰ পৰা আপুনি বঞ্চিত নেকি বঞ্চিত বুলি নকওঁ এইকাৰণে নকওঁ হয় মই এপ্লাই কৰা নাই আজিলৈ আৰু ভৱিষ্যতে কৰিম বুলি আশা আছে কিন্তু আজিকালি প্ৰাইভেটকৈ লোন এটা ল'ব লাগিলে যিমানবোৰ ডকুমেণ্টছ লাগে কিন্তু সেইখিনি দিয়াৰ কাৰণে মই বৰ্তমান প্ৰস্তুত নহয় আৰু বহুত এনেকুৱা উঠি অহা যুৱক যুৱতী প্ৰতিভাৱান যুৱক যুৱতী আছে হয়তো তেওঁলোকেও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল প্ৰাইভেট লোন এটা ল'ব লাগিলে যিমানখিনি ডকুমেণ্টছ লাগে সেইটো দিব নোৱাৰাত তেওঁলোকো পিছ পৰি আছে চৰকাৰে ইয়াত চকু কাণ দিব লাগে তেওঁলোকৰ যাতে প্ৰতিভাখিনি বিকাশ কৰিব পাৰে যাতে অৰ্থৰ অভাৱত তেনেকুৱা প্ৰতিভাবোৰ যাতে পিছ পৰি নাযায় সেইটোৱে মোক চৰকাৰৰ ওপৰত বিনম্ৰ অনুৰোধ আমাৰ মাধ্যমৰ যোগেদি চৰকাৰলৈ কি আহ্বান জনাব বা কি সহায় বিচাৰিব চৰকাৰলৈ মোৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এইটোৱে অনুৰোধ যিমানখিনি প্ৰতিভাৱান ল'ৰা ছোৱালী আছে হয়তো তেখেতসকল চৰকাৰী চাকৰিয়ালৰ পৰা বঞ্চিত হৈ আছে তেখেতসকলক চৰকাৰে দৃষ্টিৰে চাওক আৰু আৰ্থিকভাৱে কিছু সহায় কৰি তেখেতসকলৰ প্ৰতিভাখিনি বিকাশ কৰাত সহায় কৰক আৰু তেখেতসকল যাতে আৰ্থিকভাৱে সবল হ'ব পাৰে তাৰ বাবে চৰকাৰক এইখিনি অনুৰোধ ৰাইজৰ মাজত মোক চিনাকি কৰাই দিয়াৰ বাবে মই নিউজ 8G আছামক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ ইতিমধ্যে দেখা পালে ব্ৰজেন কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা গঢ় লৈ উঠা এনেসমূহ নানান ধৰণৰ খুব সুন্দৰ বস্তু আৰু এই বস্তুসমূহৰ জৰিয়তে তেওঁ আজি কঠোৰ পৰিশ্ৰমেৰে তেওঁ পৰিয়াল পোহপাল দি আছে আৰু এইখিনিতে ক'ব লাগিব এয়া হৈছে তেওঁৰ যি হাতৰ পৰশ সেয়া হৈছে আমাৰ অসমৰ বাবে গৌৰৱৰ কথা নহয় জানো গতিকে প্ৰত্যেকগৰাকী লোকে যদি তেওঁ সহায় কৰে বা অসম চৰকাৰে তেওঁক যদি ব্যৱসায় কৰিবলৈ কোনো লোন দিয়াৰ ব্যৱস্থা কৰে বা যিকোনো ধৰণৰ আঁচনি আহিছে আজিকালি সেই আঁচনি যদি তেওঁ প্ৰাপ্য হয় তেন্তে তেওঁৰ বাবে সেয়া যথেষ্ট উপকৃত হৈ পৰিব গতিকে সেইগৰাকী ব্যক্তিক আপুনিও ব্যক্তিগতভাৱে সহায় কৰিব পাৰে আৰু চৰকাৰলৈ আমাৰ এই বিশেষ বাতৰিৰ যোগেদি আহ্বান থাকিলে যাতে চৰকাৰেও এনেধৰণৰ ব্যক্তিসকলক সহায় কৰে আঁচনিৰ যোগেদিয়ে হওক বা ধনৰাশিয়ে হওক বা যিকোনো ধৰণৰ মাধ্যমে যাতে সহায় কৰে তেওঁলোকক আগুৱাই নিয়াত গতিকে এইখিনিতে মই এটা নাম্বাৰ ল'ব বিচাৰিছোঁ প্ৰকাশ কৰিব বিচাৰিছোঁ তেওঁক কোনো লোকে সহায় কৰিবলৈ হ'লে বা তেওঁৰ হাতৰ যি পৰশ পোৱা বস্তুসমূহ দেখা পালে তেওঁ নিৰ্মাণ
উলিওৱা বস্তুসমূহ যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে কিয়নো তেওঁৰ পৰা যদি আপুনি এপদ সামগ্ৰী ক্ৰয় কৰে তেন্তে তেওঁ নথৈ আনিত হ'ব তেওঁৰ বাবে সেয়া এক আশীৰ্বাদ স্বৰূপ হ'ব গতিকে যদি কোনো ব্যক্তিয়ে তেওঁ উৎপন্ন কৰা তেওঁ নিৰ্মাণ কৰা বাঁহ বেতৰ এনে সামগ্ৰী ক্ৰয় কৰিব বিচাৰে তেন্তে এটা বিশেষ নম্বৰ যোগাযোগ কৰিব পাৰে নম্বৰটো মই উল্লেখ কৰিব বিচাৰিছোঁ 9678948636 আপুনি এতিয়া নোট ডাউন কৰক সেই বিশেষ নম্বৰটো 9678948636 এই নম্বৰটো হৈছে ব্ৰজেন কলিতাৰ গতিকে তেওঁৰ পৰা আপুনি যদি সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছে বা যদি সহায় কৰিব বিচাৰে তেন্তে এতিয়াই যোগাযোগ কৰিব পাৰে ধন্যবাদ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী